জুবিনক যেতিয়া ডিব্ৰুগড়ৰ পৰা মই এয়াৰলিফ্ট কৰি লৈ গৈছিলোঁ দিল্লীলৈকে ট্ৰিটমেণ্টৰ কাৰণে সমালোচনা কৰা এইকেইজন মানুহে নাছিল জানো যে কিয় চৰকাৰী খৰচত জুবিনক প্লেনত লৈ গৈছে এই মানুহখিনিয়ে জুবিনৰ প্ৰতি তেওঁলোকৰ অনুৰাগ নাই তেওঁলোকৰ এটাই কথা যে ২৬ৰ ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে সিম্পল নহ'লে মানুহেতো ইমান ভাল হৈছে ছিংগাপুৰৰ পৰা মৃতদেহ আহিছে সন্মান সহকাৰে জুবিনক বিদায় দিয়া হৈছে তদন্ত হৈছে কতো খুঁত নাই দ্বিতীয় পোষ্টমৰ্টেম কৰিব লাগে দ্বিতীয় পোষ্টমৰ্টেম কৰিছে ৰাইজে যি বিচাৰিছে চৰকাৰে একফালৰ পৰা তাকেই কৰি গৈ আছে একোটো বাকি ৰখা নাই এজনে কয় যে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট দিয়ক আনজনে কয় পোষ্টমৰ্টেম ৰিপৰ্টটো কিয় দিব আৰু আনজন নহয় একেজনে কয় আজিৰ পৰা 10 দিন আগতে সিং নামৰ এজন ল'ৰাক লৈ যিবিলাক টিভিয়ে টক শ্ব' কৰিছিল যে কিয় তদন্তৰ কথা মানুহক নজনাই বুলি সেই চেনেলে যোৱাকালি কৈছে যে কিয় বিশিষ্ট ব্যক্তিক মাতি নি জনালে গতিকে এইটোতো উদ্দেশ্য কি যে অসমখন এপ্ৰিললৈকে অগ্নিগৰ্ভা কৰি ৰাখা কাৰণ জুবিনৰ জীৱিত কালত এওঁলোক কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে